2025 বৰ্ষত যিসকল কেণ্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সৰ অধীনত জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে আজিৰ এই ভিডিঅ'টোত জেনেৰেল ছায়েন্সৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চাই নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনখিনি আৱৰ্জনাৰ গোটক জীৱ অনিম্নীকৰণ গোট হিচাপে ভাগ কৰিব পাৰি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে উদ্ভিদৰ আৱৰ্জনা, ব্যৱহৃত চাহৰ সৰু বেগ। বি নম্বৰত আছে পলিথিন বেগ, প্লাষ্টিকৰ পুতলা। চি নম্বৰত আছে কাগজৰ সৰু পাইপ আৰু ডি নম্বৰত আছে পুৰণা কাপোৰ, ফটা চিটা, জোতা চেণ্ডেল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, পলিথিন বেগ, প্লাষ্টিকৰ পুতলা। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰশক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে বৈদ্যুতিক শক্তিৰ পৰা সৌৰশক্তিৰ ৰূপান্তৰ। বি নম্বৰত আছে সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ। চি নম্বৰত আছে সৌৰশক্তিৰ পৰা গতিশক্তিৰ ৰূপান্তৰ আৰু ডি নম্বৰত আছে গতিশক্তিৰ পৰা সৌৰশক্তিৰ ৰূপান্তৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সৌৰশক্তিৰ আধাৰিত নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে বায়ু শক্তি, বি নম্বৰত আছে নিউক্লিয় শক্তি, চি নম্বৰত আছে ভূতাপীয় শক্তি আৰু ডি নম্বৰত আছে জৈৱ গেছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, নিউক্লিয় শক্তি। নেক্সট প্ৰশ্নটো হৈছে ৰাসায়নিক বিক্ৰিয়া নঘটে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত মমবাতি জ্বলাত, বি নম্বৰত আছে মমবাতি গলাত, চি নম্বৰত আছে খাদ্য হজম হোৱাত আৰু ডি নম্বৰত আছে শ্বসনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, মমবাতি গলাত, অৰ্থাৎ মমবাতি গলাত ৰাসায়নিক বিক্ৰিয়া নঘটে। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো যৌগক ছ'ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে NH4Cl, বি নম্বৰত আছে Na2CO3, চি নম্বৰত আছে NaCl আৰু ডি নম্বৰত আছে NaHCO3। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি, NaHCO3, অৰ্থাৎ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটক ছ'ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে চুবাত বনৰীয়াকৈ বৃদ্ধি হোৱা এবিধ ঘাঁহজাতীয় উদ্ভিদ, ইয়াৰ পাতবোৰত শুং থাকে। দুৰ্ঘটনাবশতঃ চুলে এই শুংবোৰে বিন্ধে আৰু তেতিয়া কষ্টকৰ বিষ বেদনা হয়। ইয়াৰ কাৰণ হ'ল শুংবোৰৰ পৰা নিঃসৃত হোৱা। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে হাইড্ৰক্লৰিক এচিড, বি নম্বৰত আছে মিথানয়িক এচিড, চি নম্বৰত আছে লেক্টিক এচিড আৰু ডি নম্বৰত আছে চাইট্ৰিক এচিড। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, মিথানয়িক এচিড। নেক্সট প্ৰশ্নটো হৈছে নিষেচন নহ'লে ডিম্বক কোষটোৰ কি হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে তৎক্ষণাত মৰি যায়, বি নম্বৰত আছে প্ৰায় এদিন জীৱিত অৱস্থাত থাকে, চি নম্বৰত আছে প্ৰায় এক সপ্তাহ জীৱিত অৱস্থাত থাকে আৰু ডি নম্বৰত আছে ওপৰৰ আটাইকেইটা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, প্ৰায় এদিন জীৱিত অৱস্থাত থাকে, অৰ্থাৎ নিষেচন নহ'লে ডিম্বক কোষটো প্ৰায় এদিন জীৱিত অৱস্থাত থাকে। নেক্সট প্ৰশ্নটো হৈছে কোনটো বিকল্পই সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা পৰাৰ সমৰ্থন কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰত আছে বায়ুমণ্ডলে বহুত বেছি বিক্ষেপণ কৰে, বি নম্বৰত আছে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব হ্ৰাস পায়, চি নম্বৰত আছে ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি সেয়েহে ই অধিক দূৰত্বলৈ চালিত হয় আৰু ডি নম্বৰত আছে বগা ৰংটো 7টা ৰঙলৈ বিচূৰণ হৈ মাত্ৰ ৰঙা ৰংটো বায়ুমণ্ডলত প্ৰৱেশ কৰে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি সেয়েহে ই অধিক দূৰত্বলৈ চালিত হয়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব
আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।